আজি আমি খুবেই আনন্দিত এই পবিত্ৰ অনুষ্ঠানত আজি আমি সকলোৱে আহি উপস্থিত হৈছোঁ। জগদ্ধাত্ৰী পূজাৰ লগত মোৰ বহুত পুৰণি সম্পৰ্ক, বহুত স্মৃতি জড়িত হৈ আছে। মাৰ আশীৰ্বাদত আমি আজি ৭৫ বছৰ অতিক্ৰম কৰিলোঁ। মই ভাবোঁ যে এইবাৰ এই ৭৫ বছৰীয়া অনুষ্ঠান আমি সকলোৰে সহযোগিতাত খুব সুন্দৰভাৱে আমি পালন কৰিম। মোৰো যি বিধায়ক হিচাপে যি দায়িত্ব, যি ভূমিকা পালন কৰিব লাগে মন্দিৰৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত হওক, পূজাখন পৰিচালনাৰ ক্ষেত্ৰত হওক, মই সম্পূৰ্ণভাৱে ৰাইজক ইতিমধ্যে প্ৰতিশ্ৰুতি দিছোঁ। সম্পূৰ্ণভাৱে মই ৰাইজলৈ সহযোগ কৰিম আৰু অঞ্চলটোৰ স্বাৰ্থত আৰু মন্দিৰটোৰ স্বাৰ্থত আগন্তুক দিনবিলাকত আমি আৰু উন্নয়নমূলক কাম মাৰ আশীৰ্বাদত কৰি যাম। ইতিমধ্যে যি বাকচৰৰ পৰা নহিৰা সোমোৱা যি পথ, এই পথৰ দুৰৱস্থা কিন্তু আপুনি বিধায়ক নিৰ্বাচিত হোৱাৰ পিছতে সেই সমাধান কৰা কিছু পৰিমাণে হ'লেও সমাধান কৰিছে, যাক লৈ নহিৰাবাসী খুবেই আনন্দিত আৰু যথেষ্ট কাম কৰিবলগীয়া আছে। এইখিনিত কেনেকুৱা ধৰণৰ ভূমিকা? চাওক, আমাৰ আপোনালোকে খুব গম পাইছে এতিয়ালৈকে বাজেট হোৱা নাই। বাজেট নোহোৱাৰ স্বত্তেও আমাৰ পলাশবাৰী সমষ্টিত অন্তৰ্গত যিসমূহ বাট খুব বেয়া হৈ আছে, যাৰ ক্ষেত্ৰত ৰাইজে ডেইলি অসুবিধাৰ সন্মুখীন হৈ আছে। বিভিন্ন সময়ত মই দেখা পাইছোঁ ই ৰিক্সা যাব নোৱাৰে, স্কুলত যোৱা ল'ৰা ছোৱালী মানে পানী খচি যাব লাগে বা বিভিন্ন সমস্যা বা বিভিন্ন ডাঙৰ গাড়ী আহিলে যাব নোৱাৰে। এতিয়া যিসমূহ পথ সেনেধৰণৰ পৰিস্থিতি আছে, মই এটলিষ্ট টেম্পৰেৰী এটা চলিউশ্যন কৰি দিছোঁ। ড্ৰেইনৰ ক্ষেত্ৰত আমি বহুত বিশেষ কৰিব পৰা নাই, কাৰণ ড্ৰেইন বনাব বহুত পইচা লাগে, আপুনি জানে, আমি সকলোৱে গম পাওঁ। কিন্তু বাজেটত আমি গোটেইখিনি ধৰিম। কিন্তু যিখিনি ইমাৰ্জেঞ্চি ৱৰ্ক বাজেটৰ আগতো আমি কৰি দিছোঁ, যাতে ৰাইজে অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয়। আৰু সেই ক্ষেত্ৰত নহিৰা অঞ্চলতো আমি এটা মূল যিটো পথ, বাটৰ পৰা আহিলে যিটো নহিৰা আমাৰ আহে, সেই মূল পথটো আমি ইতিমধ্যে ৰাইজৰ বাবে আমি সম্পূৰ্ণভাৱে ঠিক ঠাক কৰি দিছোঁ। আপুনি যিহেতুকে ক'লে যে বহু স্মৃতি জড়িত হৈ আছে এই জগদ্ধাত্ৰী পূজাৰ লগত, তো আমি এইটো আশা কৰিব পাৰোঁনে যে এই জগদ্ধাত্ৰীৰ দৰে উপস্থিত? চাওক, প্ৰতিশ্ৰুতি দিলে বেয়া হ'ব, কাৰণ এতিয়া বিধায়ক হিচাপে বেছিহে মোৰ দায়িত্ব বাঢ়িছে। আগতে খালী ৰাজহুৱা অনুষ্ঠানত গৈছিলোঁ, এতিয়া চৰকাৰী, ৰাজহুৱা আৰু বিভিন্ন প্ৰট'কলৰ মতে য'ত যাবলগীয়া হৈছে। মোৰ এতিয়া টাইম মেনেজমেণ্টটোহে এটা ডাঙৰ বিষয় হৈ পৰিছে। প্ৰত্যেকটো অনুষ্ঠানত নহ'লেও মনটোতো প্ৰত্যেকটো অনুষ্ঠানৰ লগতে থাকিব, সম্পূৰ্ণ সহযোগিতা থাকিব। আৰু যেতিয়াই যেনেকৈ সুবিধা হয় মই প্ৰায়ভাগে থাকিবলৈ মই চেষ্টা কৰিম। ঠিক আছে। আটাইলৈকে আমি ধৰ্মীয় অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি অতি গৌৰৱৰ দিন। নহিৰা শ্ৰী শ্ৰী ৰাজহুৱা জগদ্ধাত্ৰী পূজাখনে ৫১ চনত আৰম্ভ হৈ আজি ৭৫ বছৰ অতিক্ৰম কৰি ৭৬ বছৰত ভৰি দিছেহি। এইবেলি নহিৰাবাসী ৰাইজৰ পৃষ্ঠপোষকতাত আৰু নহিৰা ৰাইজৰ উদ্যোগত আমি মহাৰাজত জয়ন্তী বৰ্ষ হিচাপে উদযাপন কৰাৰ মানস কৰিছোঁ। আৰু সেই উদ্দেশ্যে আজি ৭৫ বছৰত ভৰি দিয়াৰ বাবে ৭৫খন ধৰ্মধ্বজা উত্তোলন, বিশিষ্ট ব্যক্তি কিছুমানক মাতি আনি আমি ধৰ্মধ্বজা উত্তোলনৰ কাৰ্যসূচী এটা কৰিবলৈ প্ৰয়াস কৰিছিলোঁ, আৰু ইতিমধ্যে কাৰ্যসূচী সমাপ্ত হৈ গ'ল। আৰু আপোনালোকক এইটোৱে জনাওঁ যে ১৯৫১ চনত স্থাপন হোৱা এই পূজাখন ১৯৫০ চনত নহিৰা গাঁৱত ডাঙৰ মহামাৰী এটা হৈছিল। এই মহামাৰীৰ ফলত নহিৰা গাঁৱত পূজা অৰ্চনা কৰিব লাগে বুলি মুনিসকলে বোলে কৈছিল তেতিয়াৰ সময়ত। আৰু কি পূজা পাতিম, কেনেকৈ পাতিম চিন্তা চৰ্চা কৰি এই গোপীনাথ খেলপথাৰ বাকৰিত তেতিয়াৰ মনীষীসকলে, মনুষ্য ব্যক্তিসকলে, স্বৰ্গীয় কামেশ্বৰ শৰ্মা, স্বৰ্গীয় গমেশ্বৰ ডেকা, দেৱেন ভাগৱতী, পদ্ম ভাগৱতী, ভোলা কলিতাৰ নিচিনা ব্যক্তিসকলে আগ ধৰি এই পূজাখন স্থাপন কৰিছিল। আৰু এই পূজাখনত সম্প্ৰীতি আজি বহু বছৰ ধৰি নহিৰা ৰাইজগৈৰৰ উদ্যোগত পূজাখন পৰিচালনা হৈ আছে ২০০৫ চনৰ পৰা। গতিকে আগতে পূজা কমিটি গঠন হৈছিল ২০০৫ চনত। এইবাৰো আমি হীৰক জয়ন্তীত ৫ দিনীয়া কাৰ্যসূচীৰে পালন কৰিম। যি পূজাৰ এটা নীতি নিৰ্দেশনা আছে, বৈদিক ৰীতিমতে 5 দিনে হ'ব লাগে পূজা। ষষ্ঠী বিহিত পূজাৰ পৰা দশমী বিহিত পূজালৈকে আমি পূজাখন মহাৰাজ জয়ন্তী বৰ্ষ হিচাপে পালন কৰিম। কিন্তু ষষ্ঠীৰ দিনা আমি ৰাতিপুৱা এটি সাংস্কৃতিক শোভাযাত্ৰাৰ আমি আৰম্ভণি কৰিম, আৰু সেই সাংস্কৃতিক শোভাযাত্ৰাৰ দ্বাৰাই আমি শেষত আমাৰ প্ৰতিমা বিসৰ্জন দি আমাৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে আলোচনা চক্ৰ, ধৰ্মীয় আলোচনা চক্ৰ আৰু বিভিন্ন ধৰণৰ অনুষ্ঠানেৰে আমি আজি এইবাৰ জগদ্ধাত্ৰী পূজা পালন কৰা আমি প্ৰয়াস কৰিছোঁ। ১৫ নৱেম্বৰ ২০২৬ পৰা ১৯ নৱেম্বৰ ২০২৬লৈকে, অৰ্থাৎ ৰবিবাৰৰ পৰা বৃহস্পতিবাৰলৈকে এইবাৰ জগদ্ধাত্ৰী পূজা পালন হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।